গুড মৰ্ণিং বন্ধুসকল। এতিয়া সময় হৈছে আপোনাৰ 7:40 আৰু আজি আকৌ যাব লাগিব অৰুণাচললৈ। মানে ওলাই আহিলোঁ, বৰ্তমান দুলীয়াজান পালোহি আৰু গাড়ীখন লৈ লওঁ, আগলৈ আপোনালোকক দেখাইছোঁ। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আপোনালোকে চাই থাকিম। ফাইনেলি গাড়ী চাড়ী উলিয়াই বৰ্তমান ৰেডি হৈ গ'লোঁ আৰু আজি লৈ গৈছোঁ আপোনাৰ কিয়া চেলটছখন। আৰু যিটো পাৰ্টি যাব তেওঁলোক ৰেডি হৈ আছে, আগলৈ আপোনালোকক দেখাইছোঁ। এতিয়া পালোহি দিৰা গেট আৰু গাড়ীৰ ভিৰ চাওক না, গোটেইবিলাক অসমৰ পৰা অৰুণাচললৈ ফুৰিব যোৱা গাড়ী হয়। আৰু যিহেতু আমি পাছ বনোৱা নাছিলোঁ আৰু এতিয়া আহি পালোহি হিমনাম ৰিজৰ্টত। যিহেতু ৰিজৰ্টখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে, সম্পূৰ্ণ হ'লে খুব ভাল লাগিব। এনেই পৰিৱেশটো খুব ধুনীয়াই। আৰু তাৰ পাছত গ'লোঁ আমি টকচিতা। যিহেতু টকচিতাখন খুবেই জনপ্ৰিয় হৈ আছে বৰ্তমান সময়ত আৰু ইয়াত মানুহৰ আগমনো খুব বেছি আৰু পৰিৱেশটোও খুব সুন্দৰ। আৰু যিহেতু সকলোখিনি ৰিজৰ্টতকৈ ইয়াত নদীৰ যিটো অলপ বহল হয় নদীখন, খুব ধুনীয়া দেখি সেইকাৰণে এই ৰিজৰ্টখন, আৰু অলপ সোঁতো কম, সেইকাৰণে পানীত সাঁতুৰিবলৈ খুব ভাল। ঠিক আছে, ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।